আজি মনটো মোৰ বৰ দুখ লাগিছে। ল'ৰাটো আহিছিলেহে, যাব হ'লেই, নগ'লেও নহয়। আমাৰ লেখীয়া মানুহে তেনেকৈয়েতো চলিব লাগিব। বাপেকে লোকৰ ঘৰে ঘৰে হাজিৰা কৰি মেলি তাক মেট্ৰিকটো পাছ কৰালে আৰু পঢ়ুৱাব নোৱাৰিলে। সি এতিয়া সেই কোম্পেনীতে কিবা এটা কৰি মেলি ঘৰখন যেনে তেনে চলাই আছে। ভগৱানে তাক ভালে কুশলে ৰাখিলেই হ'ল আৰু পাই। এইটোৱেই মই ভগৱানক সদায় কাটো। সি নহ'লে আমাৰ জীৱনটো অসাৰ। মা, আজি দাদা যাবগৈ নেকি? সেইদিনাখনি আহিছিলেহে। সি থকাৰ দিনকেইটা ইমান পটককে গুচি গ'ল। তাৰ যাবৰেই সময় হ'লগে। মাও, তাক কিবা অকণমান বনাই মেলি দি পঠিয়াও নেকি বাৰু? মাজনী, মই তাকেই ভাবিছোঁ। তাক কিবা এটা বনাই দি পঠিয়াওঁ। সি তেওঁ সেই চাহকণৰ লগত খাবগৈ পাৰিব। মা, এইকেইদিন দাদা আছিলে নহয়, ঘৰখন পুৰা ফূৰ্তি ফাৰ্তা হৈ আছিলে। এতিয়া দাদা যাবগৈ, ঘৰখন আকৌ নিমাও হ'ব। হয় মাজনী, তাক যদি আমি ভালকে পঢ়ুৱালো হয়, আজি সি আমাৰ লগতে থাকিলেহেঁতেন। কিন্তু তাক পঢ়ুৱাবলৈ পইচা পাতি বৰ অভাৱ। সেইকাৰণে নপঢ়ুৱালো। ঘৰত খাবলৈ চাউল আনিবলৈ পইচা নাথাকে, তাকনো ক'ৰ পৰা পঢ়ুৱাম। সেইকাৰণে তাক যেনে তেনে মেট্ৰিকটো পাছ কৰাই দিলোঁ আৰু আমাৰ সমৰ্থও নাছিলে পঢ়ুৱাবলৈ। সি সেইকাৰণে কোম্পেনীলৈ গুচি গ'লগে। সি নোযোৱা হ'লে আজি আমাৰ পেটত গামোচা বান্ধিব লগা হ'ল হয়। সেয়াহে, দেউতাও দিনক দিনে বুঢ়া হৈ আহিছে, কামো কৰিব নোৱাৰা হৈ আহিছে। সি যদি সেই কোম্পেনীতে নোসোমালেহেঁতেন, আমাৰ যে কি অৱস্থা হ'ল হয় ঐ, একমাত্ৰ ভগৱানেহে জানিলেহেঁতেন। হয় মা, সেইবিলাক চব দুখীয়া মানুহৰ লগতহে হয়। আমাৰ পইচাৰ আশাতে আমি ল'ৰা ছোৱালীবিলাক কোম্পেনীত কাম কৰিবলৈ পঠিয়াই দিওঁ। সিহঁতৰ ভৱিষ্যতৰ কথা নেভাবো নহয়নে মা? সঁচাকৈ দুখীয়া হৈ জন্ম লোৱাটোৱেই ভুল মা। বোপাইও, ভালে ভালে যাবি দেই। গাড়ী মটৰ উঠোতেনে সাৱধানে উঠিবি আকৌ, আৰু চাই চিতি উঠিবি। আজিকালি দেখিছই নহয় দেশৰ পৰিস্থিতি, কাকনো বিশ্বাস কৰিবি। আজিকালি মানুহক বিশ্বাস কৰিবই নোৱাৰা হৈছো আৰু দেই। আৰু শুন, মানে পালেগে মানে অকমান তাইহঁতকলৈকে ফোন এটা কৰি দিবি দেই, নহ'লে আমাৰ চিন্তা লাগি থাকিব নহয়। হ'ব দে দেউতা, চিন্তা কৰি নাথাকিবিচোন। মই ভালে ভালে পামগে নহয়, আৰু মই ফোন কৰিম দে। এইবাৰ আহোঁতেনে তহঁতলৈ ফোন এটা লৈ আহিব লাগিব। এনেকে আৰু লোকৰ ঘৰলৈ ফোন কৰি বৰ বেয়া পাওঁ। মানে তেওঁলোকে কিবা ফোনটো তহঁতক দিবই নিবিচৰাগতে কৰে। সেইকাৰণে এইবাৰ মই ভাবিছোঁ ঘৰলৈ আহোঁতেনে ফোন এটা লৈ আহিব লাগিব। আৰু ভণ্টি, তই মা দেউতাক চাবি দেই। তই ভালকে পঢ়া শুনা কৰ। তই যি লাগে মোক কবি, মই তোক ভালদৰে পঢ়ুৱাম, বুজিছ নাই? তোক মই ভাল মানুহ বনাম। হ'ব দে দাদা, তই চিন্তা নকৰিবি। মই পঢ়া শুনা কৰিম আৰু মাহঁতকো চাম। তই মুঠতে ভালকে থাকিবি তাত। বোপাই, তাত ভালে কুশলে থাকিবি দেই। আৰু চা, ৰাতি বিয়লি কলৈকো ওলাই নাযাবি। কাম থাকিলেহে ওলাই যাবি, এনেই ওলাই নাযাবি দেই। আজিকালি এইবিলাক বাতৰিত দেখোন পায়েই থাকোঁ, মৰা কটা কিবা কিবি এইবোৰ পাই পেলাই মনটো বৰ দুখ লাগিছে পোৱা হ'লে তোক নপঠিয়ালোৱেইহেঁতেন। যদি বাপেৰে কাম কৰি থাকিব পৰা হ'লহেঁতেন, ইমান দূৰলৈ তোক নপঠিয়ালোৱেইহেঁতেন বোপাই। কালি তই ভালে ভালে থাকিবি দেই তাত। সদায় ফোন এটা কৰি থাকিবি, তেতিয়াহে মনটো শান্তি লাগে তোৰ মাতটো দিনটোৰ ভিতৰত এবাৰ শুনিবলৈ পালে মনটো বৰ ভাল লাগে। যিদিনাই তই ফোন নকৰ, সেইদিনাই মোৰ একেবাৰে কিবা হৈ যাওঁ এই যাব সময়ত কন্দা কথাখন তই সদায় লগাও, নেকান্দিবিচোন। তহঁতে এনেকে কান্দি থাকিলে মোৰ জানো মনটো ভাল লাগে কহোঁ? যাব সময়তে সদায় সদায় কাণৰহঁত মোৰ কিবা দুখ লাগি যায় মনটো। নেকান্দিবিচোন। আৰু ভণ্টি, মই তোৰলৈ পূজাত আহোঁতে ঢেৰ কিবা কিবি লৈ আহিম দেই। তই মুঠতে পঢ়ি শুনি ভাল মানুহ হ। হ'ব দে দাদা। দাদা যা দেই, ভালকে থাকিবি তাত। সঁচাকৈ ল'ৰাটো গ'লগৈ বৰ বেয়া লাগিছে। ভগৱানে তাক ভালে কুশলে ৰাখিলেই হ'ল আৰু দেই। হয় দেই, তাক ভগৱানে ভালে কুশলে ৰাখক, সেইটোৱেই চিন্তা কৰিছো মই। নবৌ, ভালে আছেনে? আপোনালোকৰ ঘৰলৈ আহিলো। সেইদিনাখনি ৰাহুল আহিছে বুলি ঢকামকাকে দেখিলো। মই বোলো ইমান দিন দেখা নাই, চাই আহোঁগেচোন তাক, সেইদে বুলি আহিলো। বোপাই গ'লগে। আজি এসপ্তাহ মানেই পাৰ হৈ গ'ল হ'বলা সি যোৱা। থাকিবলৈ নেপালে, বেছি দিনৰ ছুটীত অহা নাছিলে নহয়। এতিয়া গ'লগে সি। আকৌ পূজাত আহিম বুলি কৈছে। হয় নেকি? ভালেই হ'ল দিয়ক। মই বোলো চাই আহোঁগে বুলি আহিলো। এতিয়া পিছে আপুনি কোনফালে যাবলৈ আহিছে? মই সেই দোকানলৈ আহিছো। ঘৰত একো এটা নাই, সুদা চাউল কেইটামান আছে। মই বোলো কিবা এটাকে লৈ আহোঁগে বুলি এই দোকানলৈ আহিছো।
তাকেইতো ককাইদেৱে বাৰু কঁকালৰ বিষটো ভাল পালেনে নাই? অলপ অলপ ভাল পাইছে। দোকানলৈ যাওক তেতিয়াহ'লে। মই এই ফুলৰ বাইদেউ ঘৰলৈ আহিছিলোঁ, কাম এটা আছিলে। মই বোলো আপোনালোকৰ ঘৰত সোমাই ৰাহুলকো চাই যাম বুলি আহিছিলোঁ, কিন্তু এতিয়া সি গ'লগৈ নহয়, নোসোমাও দিয়ক, বেলেগ এদিন আহিম। মই এতিয়া সেই ফুলৰ বাইদেউ ঘৰতে কিবা এটা কাম আছে, সেইটোকে কৰি মই ঘৰলৈ যাওঁগৈ। হ'ব তেতিয়া, যাওক নবৌ। কালি ৰাতি বৰ বেয়া সপোন এটা দেখিলোঁ। বোপাইলৈও বৰকৈ মনত পৰিছে, সিও দেখোন ফোন এটাও কৰা নাই। আজি মই কণকাইটিৰ ঘৰলৈ যাব লাগিব, সুধিমগেচোন সিহঁতৰ ঘৰলৈ ফোন কৰিছে নেকি, কিজানি সিহঁতে দিবলৈ বেয়া পাইছে কিবা। ভগৱানো, তুমিয়ে তাক চাবা আৰু পাই, সিয়েই আমাৰ সাৰথি। সঁচাকৈ ল'ৰাটো বাহিৰত আছে যদিও মনটো তাতেই থাকে, তাৰ লগতেই থাকে। উপায় নোহোৱাতে মই তাক বাহিৰলৈ পঠাইছো, নহ'লে কোনো কালে মই নপঠালোহেঁতেন। দেউতাকো যদি অকণমান সুস্থ হৈ থাকিলেহেঁতেন, মই ল'ৰাক মোৰ ঘৰতেই ৰখালোহেঁতেন। এনেকৈ পইচা ঘটিবলৈ বাহিৰলৈ নপঠালো হয়। তাৰ যদি তাত কিবা এটা হৈছে, চোৱাও মানুহ নাই, খালি নে বলি নে সোধাও মানুহ নাই। কি বা কৰিছে, কি বা মেলিছে, ইমান দিনে ফোন এটাও কৰা নাই। মনটো কিবা দেখোন দুধুৰ মুধুৰ, কিবা ভয় ভয় লাগি আছে। যামচোন আজি কণদাইটি ঘৰৰ পৰা খবৰ এটা লৈ আহিমগে। ফোন চোন কৰিছে বা সিহঁতৰ ঘৰলৈ। মা, মা, মই যে তোমাক অথনিৰে পৰা মাতি আছো, শুনা নাই নেকি তুমি? মাজনী, তই মাতি আছিলি? নাই ককায়েৰে বহুদিন ফোন এটা কৰা নাই যে, সেইটো চিন্তা লাগি আছে মোৰ। তই মই চাউলকেইটা বহাই দিছো, তই লৰাই দিবিচোন। মই কণদাইটি ঘৰৰ পৰা খবৰটো লৈ আহোঁগৈ, ফোন কৰিছে নেকি সি। নহ'লে মই সিহঁতৰ ফোনটো পাই তালৈ ফোন এটা লগাই পেলাই কথা পাতি আহিম। তই ভাতকেইটা চাবিচোন, মোৰ মনটো কিবা ভয় ভয় লাগি আছে আৰু কিবা কিবি লাগি আছে। কালি বেয়া সপোন এটাও দেখিলো মাজনী, তই ভাতকেইটা চাবি দেই, মই সিহঁতৰ ঘৰৰ পৰা সোনকালে আহোঁগেচোন। মা, কি যে কথাবিলাক ভাবি থাকা নহয়। দাদা কি হ'ব পাৰে বাৰু কোৱাচোন? আমি তিনিওটাই ৰাতিপুৱা গধূলি তাৰ কাৰণে প্ৰাৰ্থনাই কৰি থাকো ভগৱানৰ ওচৰত। ভগৱানে জানো তাক কিবা এটা হ'বলৈ দিব কোৱাচোন? তোমাৰ আৰু দেউতাৰ দেখোন আশীৰ্বাদ তাৰ লগত সদায় আছে, আৰু ভগৱানৰ আশীৰ্বাদটো আছেই। তাৰ কেলে কি, একো নহয়, তুমি চিন্তা নকৰিবা। আৰু চোৱা, দাদা চাগে কামত বিজি আছে, সেইকাৰণে ফোন কৰা নাই। ইমান চিন্তা কৰিবলগীয়া কথা নহয় নহয়। বাৰু যোৱা, তোমাৰ মনৰ কুৰধুৰণিটোকে মাৰিবলৈ তুমি কণদাইটি ঘৰৰ পৰা ফোন এটাকে কৰি আহাগৈ। হ'ব দে, মই পটককে গৈ পটককে আহিমগে। হয়, দাদাই দেখোন আজি কেইবাদিনো হ'ল ফোনেই কৰা নাই। মনটো কিবা ভয় ভয় মোৰো লাগিছে এতিয়া মায়ে কওঁতেনে। কেলেই বা ফোন কৰা নাই। মাক পঠাই দিছো, কথা এফাকি পাতি আহক, তেতিয়া কিজানি মনটো ভাল লাগিব বা। মা দেউতাই এনেই চিন্তা কৰি কৰি প্ৰেছাৰটো নবহালেই হ'ল আৰু দেই। কণটিকাইটি নবৌ, কণটিকাইটি নবৌ, আছেনে ঘৰত? কণটিকাইটি নবৌ। ভানু তই, মই আকৌ বেলেগ কোনোবা আহিছে বুলিহে। নবৌ ময়ে। আমাৰ বোপায়ে বাৰু আপোনালোকৰ ঘৰলৈ ফোন কৰিছিলে নি? বহুত দিন হ'ল সি ফোন এটাও কৰা নাই। কিবা হ'ল গমেই নাপাওঁ জানেনে নবৌ? আপোনালোকৰ ঘৰলৈ কেনেবাকে কৰিছিলে নি? তাৰ নাম্বাৰটোত ফোনটো লগাই দিয়কচোন, মই কথা এফাকি পাতো। দাদা সদায়নো কি ফোনৰ কথা কৈ থাকিবলৈ আহিছ? কি কথা কৈ থাকিবলৈ আহিছ? ফোনটো অকল তহঁতৰ কাৰণেহে লৈ দিলে নেকি? মোৰ ল'ৰাই সেই বাহিৰত থাকি পেলাই। তোৰ ল'ৰাই লৈ দিব পাৰে দেখোন। তোৰ ল'ৰা লেখীয়া মোৰ ল'ৰাই সেই বাহিৰতহে কাম কৰে। সদায় সদায় অকল মোৰ ঘৰলৈ আহিব, ফোন কৰিছে নি, ফোন কৰিছে নি। তোৰ ল'ৰাই যে এনি টাইম ফোনটো কৰি কৰি যে মানুহক অশান্তি দি থাকে, সেইটো কথা গম পাওঁ নে নাই? অকল মাক দিয়ক দেউতাক দিয়ক, মাক দিয়ক দেউতাক দিয়ক, তহঁতৰ কাৰণেহে ফোনটো ল'লে আৰু যেনিবা। মোৰ ল'ৰাটোৱে তহঁতৰ কাৰণেহে ফোনটো দিলে যেনিবা। কথা ক'বলৈ আহিছে, মোৰ আৰু কাম বন নাই আৰু। সিহঁতে অকল ফোন ধৰি ধৰি সিহঁতক দিবলৈ, ফোন ধৰি ধৰি সিহঁতক দিবলৈ, মোৰ আৰু একেবাৰে কাম বন নাই। দেখা নাই, ফোন অকল ফোন ফোন। তোৰ মতাটো আহিব, তয়ো আহিবি, ফোন কৰিছিলে নি ল'ৰাটোৱে? ইমান যদি অকাত আছে তহঁতে ফোন এটা লৈ নলওঁ কেলে? মোৰ ঘৰলৈ সদায় সদায় সেই পিতাৰে ফোন কৰিব, মই তহঁতক দি থাকিবলৈ কি মই তহঁতৰ চাকৰ নেকি? কথা ক'বলৈ আহিছে, ফোনটো বিচাৰি বিচাৰি সদায় আহিব, সদায় সদায় আহিব। মই তহঁতৰ কাৰণে ফোন লোৱা নাই। মোৰ মিতি কুটুম, মোৰ ল'ৰাক খা খাব ল'বলৈহে মই ল'ৰাক ফোনটো লৈ দিবলৈ কৈছো। সদায় ৰাতিপুৱা গধূলি অকল ফোন কৰিছে নি, ফোন কৰিছে নি। আৰু সেইডালো সেই নহয়, ফোন কৰি কৰি ইমান ফূৰ্তি দি থাকে। মই সেইকাৰণে সেনেনি শাক দিলো বোলো, তোৰ কাৰণে মোৰ ল'ৰাই তোৰ কাৰণে ফোনটো লৈ দিয়া নাই বোলো। তোৰ মাৰ বাপেৰক বিচাৰি বিচাৰি মোৰ ঘৰলৈ ফোন নকৰিবি, কাৰ ঘৰলৈ আকৌ কৈ থাক। নাম্বাৰ মই ব্লক মাৰি দিলো। নবৌ, আপোনালোকৰ ঘৰৰ লগত আমাৰ ভাল গুণেহে সি ফোন কৰি থাকে। আপুনিনো কিয় তেনেকৈ কৈছে? আমি দুখীয়া মানুহ, ক'ৰ পৰানো ফোন ল'ম? আপোনাৰ ল'ৰাই যেনিবা ফোনটো লৈ দিছে, ফোনত দুই এফাকি কথা পাতিলে ফোনটো ক্ষয় নাযায় নহয়। কিয়নো তেনেকৈ কৰিলে বাৰু? আজি বহুত দিনেই হ'ল ল'ৰাটোক খা খবৰ এটা পোৱা নাই, তাক মাতটো শুনিবলৈ পোৱা নাই। আপোনাৰ ল'ৰাই যদি আপোনালৈ তেনেকৈ ফোন নকৰে, আপোনাৰ অন্তৰখন কেনেকুৱা লাগিব বাৰু কওকচোন? মোৰো অন্তৰখন তেনেকুৱাই লাগিছে। মোৰ ল'ৰাটোৰ মাতটো ইমান দিনে হ'ল শুনা নাই।
হ'ব দিয়ক নব, আজিৰ পৰা আপোনালোকৰ ঘৰলৈ আহি পেলাই ফোন বিচাৰি বিচাৰি অশান্তি দি নাথাকো। ভগৱানকে চঞ্জাইছোঁ আৰু ল'ৰাটোক ভালে কুশলে ৰাখিলেই হ'ল আৰু। আপুনি ইমানখিনি গালি পৰাতকৈ তাহানি ডাইৰেক্ট কৈ দিয়াই ভাল আছিলে যে তহঁতক আৰু ফোন চোন মই দিবলৈ নাই, ইমানখিনিনো কিয় কথা শুনাব লাগে। আমাৰ ল'ৰা পূজাত আহোঁতেনে মই আমালৈ ফোন লৈ আহিম বুলি কৈছে, তেতিয়াও আপোনালোকৰ ঘৰত বিচাৰি বিচাৰি নাহোঁ। হ'ব দিয়ক, গৈ থাকোঁ আৰু নব। বেটিয়ে লাজ পালে, কথাটো সঁচা কথা ক'লো যে তাই লাজ পালে লাজ পালে। দেখা নাই যেনেকৈ ভবকে গুচি গ'ল, লাজ পালে কথাটো ক'লত। হয় অ', মোবাইলটো লৈ দিব নোৱাৰে নেকি? সদায় মোৰ ঘৰলৈ আহি ফোনটো দিয়ক হেৰৌ মোবাইল একেবাৰে হেৰি একেবাৰে এইটো কি বুলি কয়, বেটেৰীটো নাইকিয়া কৰি পেলাগে দুইটা বেটেৰী। ইমান দেৰি কথা ভেল হেৰৌ একেবাৰে ভেনা মাখিয়ে পোৱা দি পৰে অ', একেবাৰে মাক বাপেক হাল দুই হাল। ইমান কথা পাতে মোবাইলটো একেবাৰে জ্বলি যাওঁ হৈ যায় অ' মোৰ মোবাইলটো। নজ্বলে বাওকেহে, দামী মোবাইল গুণেহে নজ্বলে, কম দামী মোবাইল হোৱা হ'লে জ্বলি গ'লহেঁতেন। ইমান দেৰি কথা পাতে। সিহঁতৰ ঘৰত ফোন দিবলৈ মই কিবা চকীদাৰ নে সিহঁতৰ ঘৰত? কথা ক'বলৈ যে আহে আৰু, লাজ পালে বেটিয়ে। লৈ ল'বি ইমান যদি তহঁতৰ অকাত আছে। এইজনী একেবাৰে কৈছো নহয় আহ। অ' হৰি, কথা এটা গম পাইছনে নাই? কি কথা ককাইদেউ? গম পোৱা নাই নহয়। হৰি, তই ক'ত আছিলি হৰি? হা, ইমান গাঁওখনৰ ৰোজাল বোজাল হৈ গ'ল, তই গমেই নেপাৱ নে? আইঅ, তই ক'ত পৃথিৱীত থাকগেনো? হা, ক'ত থাকগে? এই কেলে আমাৰ ধমেশ্বৰ পিতেকটো বাহিৰত থকাগে নাছিলে জানো? সি আজি নিশা ঢুকাই থাকিলে, কিবা বোলে বেমাৰ হৈছিলে। এই বহুত দিন মাকহঁতলে বোলে ফোন চোন কৰা নাছিলে নহয়। এতিয়াহে গম পাইছো, বলচোন সিহঁতৰ ঘৰলৈ যাওঁ। মাক বাপেক খালে গম পালেই নে পোৱাই নাই নে? কি হ'ব পাই, কি যে হৈছে ঐ দেশখনত আও। অ' হয় নেকি? কথাটো শুনি বৰ দুখ লাগিলে দেই। ব'লক যাওঁ, মই কামলৈ ওলাই আহিছিলো, পিছে বাদ দিয়ক আজি কাম চাম। ব'লক যাওঁচোন। ধমেশ্বৰ, ঘৰত আছনে নাই? এওঁলোকে গমেই নাপায় মানে। গম পালে বাৰু ককাইদেউ নবৈ বাৰু কি হ'ব ভাবিয়েই পোৱা নাই মই। ককাইদেউ, কল আৰু তিলেশ্বৰ, তয়ো আহিছ? ব'ল ককাইদেউ, আহ তিলেশ্বৰ ধন, এই বাহিৰ ভিতৰতে বহগৈ, আহ। ধমেশ্বৰ, তুমি কথা এটা গম পোৱা নাই নেকি বাৰু? কি কথা ককাইদেউ? মই একো কথা গম পোৱা নাই। কিনো কম আৰু, তোমাৰ ল'ৰাটো আৰু এইখন পৃথিৱীত নাই। ককাইদেউ, এইবোৰ কি কৈছে? মই কাণেৰে ঠিকেই শুনিছোনে? মানে এইবোৰ কেনেকৈ কি হ'ল? মই একো ধৰিবই পৰা নাই। ল'ৰাটো ঘৰৰ পৰা যোৱাৰে পৰা ফোনত কথা এটাও পাতিবলৈ নেপালো। সি সঁচাকৈ কি হ'ল তাৰ? বোপাই ল'ৰাটো কি হৈ গ'ল? বোপাই, তোৰ মাতটো নুশুনিলো বোপাই। এই পূজাত আহিম বুলি কৈ থৈ গৈছিলে, তাৰ মাতটো শুনিবলৈ নেপালো ল'ৰাটো। তাক থৈ পেলাই মোকে লৈ যোৱা হ'লে ভাল আছিল ভগৱান। ৰবাচোন বোৱাৰী, ইমান অধৈৰ্য নহবা ৰবা। ল'ৰাটো বোলে কিবা বেমাৰ হৈছিলে, এই ঘৰৰ পৰা যোৱাৰে পাছৰে পৰা সি বোলে বেমাৰত ভুগি আছিলে। তহঁতলৈ ফোন এটা কৰি কোৱা নাই নেকি? সি বোলে ফোন হেনো 2-3 দিন তই কণ্টি কাইদেউ ঘৰলৈ কৰি আছিলে। কণ্টি কাইদেউ নবৌয়ে ফোনটো ৰিচিভ নকৰিলে, তাৰ বোলে নাম্বাৰটো ব্লক নে কি কৰি থৈ দিলে। ল'ৰাটোৱে চাগে বেমাৰক খবৰ দিবলৈকে ফোন কৰিছিলে। ল'ৰাটো খালে মই ল'ৰাটোক ৰখাই থোৱা হ'লে ভাল আছিলে, নপঠোৱা হ'লে আছিলে। ল'ৰাটো গুচি গ'ল। দেউতা, কি হৈছে তোমালোকৰ? এনেকৈ কিয় কান্দি আছা? মাজনী, তোৰ ককাইৰ আৰু এইখন পৃথিৱীত নাই। মাজনী, তোৰ ককাইৰে এৰি থৈ গুচি গ'ল। মাজনী, কাক দাদা বুলি মাতিবি?
আই ল'ৰাটো পূজাত আহিম বুলি কৈছিলে আই মোৰ ল'ৰাটোক আনি দে অ মা ঐ মই কাক দেতা বুলি মাতিবই সি এবাৰ আহোঁতেনে মোক কৈ থৈ গৈছিলে অ ভণ্টি তই ভালকে পঢ়া শুনা কৰিবি মই পূজাত আহোঁতেনে তোলে কিবা কিবি লৈ আহিব দাদা তাই কিয় গুচি গলি আই মই কাক মাতিব দাদা বুলি আই দাদা মানুহশালৰ ল'ৰাটো মানে বোপাইক ভগৱানৰ ওচৰলৈ লৈ গ'লগৈ সিহঁত এতিয়া বহুত অকলশৰীয়া অনুভৱ কৰে এতিয়া ঘৰত কাম কৰা মানুহেই নাই মাক জীয়েকে ইঘৰে সিঘৰে কাম কৰি ফুৰে ছোৱালীজনী হাই ছেকেণ্ডেৰী পাছ কৰি BA এইবাৰ লাষ্ট ছেমৰ তাই BAটো পঢ়ি আছিলে ককায়েকে তাইক বহুত মৰম কৰিছিলে আৰু পঢ়ুৱাইছিলে তাইক ডাঙৰ মানুহ বনাবলৈ ভাল মানুহ হ'বলৈ কিন্তু ককায়েকক নিষ্ঠুৰ নিয়তিয়ে লৈ গুচি গ'ল এতিয়া সিহঁতৰ চলিবলৈ বৰ অসুবিধা হৈছে হেৰি এই কণ্টিকাইদেউ ঘৰলৈ যাওকচোন ল'ৰাটোৱে বহুদিন ফোন কৰা নাই নহয় যাওকচোন কিজানি ফোন কৰিছে বা সি আমাৰ বোপাই ফোন কৰিছে চাগে যাওকচোন এবাৰ খবৰ এটা লৈ আহকগৈ হেৰি যাওক সোনকালে যাওক ল'ৰাটো মাতটো বহুত দিন হ'ল নহয় শুনা নাই নহয় যাওকচোন আপুনি ফোনটো লৈ আহিব কণ্টিকাইদেউ নবৌৰ পৰা যাওকচোন যাওক হেৰা তোমাৰ কি হ'ল হে আমাৰ ল'ৰাটো আজি যোৱা দেখোন 6 মাহে হৈ গ'ল তুমি কেলে এনেকুৱা কৰিছা বাৰু হেৰা এনেকুৱা নকৰিবা মোৰ মনটো বৰ দুখ লাগে আপুনি মিছাকে কৈছে মোৰ ল'ৰাটো জীয়াই আছে আপুনি এনে নকব দে মই কৈ দিছো হলে এনে বিচা বিচিকে বাজুটোৱে বুটতে আপদবোৰ চুচুৱাই থাকে মাজনী চাচোন মাৰে কিখন গাই আছে ককাইৰক বিচাৰি আছে কি হৈছে বাৰু এই মানুহজনী মা দাদাটো মৰা আজি 6 মাহে হৈ গ'ল কিয় তুমি তেনেকৈ আছা হা তেনেকৈ থাকিলে তাৰ আত্মাই শান্তি নাপাব নহয় তুমি তেনেকৈ নাথাকিবা মা কেনেকৈ বাৰু পাহৰি যাওঁ মাজনী নিজৰ পেটৰ পোৱালি হয় কেনেকৈ পাহৰি যাম মই তাক হ'ব দিয়া মা কাৰণো মনত নপৰে মোৰো মনত পৰে সেইবোৰ কথা এতিয়া ভাবি থাকিলে কেনেকৈ হ'ব বাৰু মনলৈ নহাকৈ নাথাকে প্ৰতিটো মুহূৰ্ততেই মনত পৰি থাকে দাদালৈ খাওঁতে শুওঁতে উঠোতে বহুতে সকলো টাইমত দাদালৈ মনত পৰে মা কিনো কৰিম ভগৱানে তাক আমাৰ মাজৰ পৰা লৈ গ'ল মা পিছে আৰু এটা কথা মা আজি মই চাকৰি এটা মানে সন্ধান পাইছো তালৈ মোক ইণ্টাৰভিউ দিবলৈ মাতিছে মই আমাৰ গাঁৱৰ ললিতদাৰ পিতেকৰ লগতে গৈ আহোঁগৈ দেই তোমালোক দুইজন ভালে থাকিবা আৰু দেউতা মাক চাবা তুমি মই আহোঁগৈ মাজনী তোৰ ইণ্টাৰভিউ ক'ত আছে দেউতা চহৰত আছে মই সোনকালে যাম সোনকালে আহিম চিন্তা নকৰিবা তোমালোকে মুঠতে ভগৱানক এটাই খাটা মোৰ যে চাকৰিটো হ'লেই হ'ল আৰু মাজনীও ভালকে যাবি ভালকে আহিবি কিন্তু দেই হ'ব দিয়া চিন্তা নকৰিবা মাজনীয়ে চাকৰিৰ সূত্ৰে মানে চহৰলৈ গৈছিলে মাক দেউতাকক মাতি পেলাই যি ওলাই গ'লেই আৰু তাই জীৱিত অৱস্থাত ঘৰলৈ নাহিলে তাই মৃত শৰীৰটো ঘৰলৈ আহিলে মাক দেউতাক হাল অকলশৰীয়া হৈ পৰিলে এতিয়া তেওঁলোকক চাবলৈ কোনোৱেই নাই 6 মাহৰ আগত পুতেকক হেৰুৱালে আৰু 6 মাহৰ পাছতেই জীয়েকজনীও গুচি গ'লগৈ তেওঁলোকক অকলশৰীয়া কৰি থৈ মাজনী উঠচোন তই অলপ দিনৰ আগতে বোপাই এৰি থৈ গ'ল এতিয়া তই আমাক অকলশৰীয়া কৰি থৈ গুচি গলি বোপাই যোৱাৰ পাছতে তোৰ বুকলৈকে চাই মেলি আমি জীয়াই আছিলো এতিয়া কাৰ বুকলে যাই জীয়াই থাকিম হেৰিয়া আমাৰ ল'ৰা ছোৱালী হাল ভগৱানে কাঢ়ি লৈ গ'ল ভগৱান ইমান নিষ্ঠুৰ নে তুমি আমি কাক লৈ জীয়াই থাকিবা হেৰা তাকেতো আমি কাক লৈ জীয়াই থাকিব ছোৱালীজনীয়ে চাকৰি বিচাৰি চহৰলৈ তাই ঘূৰি নাহিলে ইমান আমাৰ কপাল বেয়া নে ইমান কপাল ফুটা নে আমাৰ ল'ৰা ছোৱালী অহালৈকে ভগৱানে আমাৰ পৰা কাঢ়ি লৈ গ'ল কেনেকে থাকিম তাকেইতো পাই গাঁওখনৰ ভিতৰতেই ভাল আছিল ল'ৰা ছোৱালীহাল ভগৱানে সিহঁত হালকে লৈ যাবলৈ পালেনে বাৰু বৰ বেয়া লাগিছে মাক বাপেক হাল কেনেকৈ থাকিব বাৰু এতিয়া হয় পাই ঠিকেই কৈছা মাক বাপেক হাললে বেয়াই লাগে 6 মাহৰ আগতে ল'ৰাটোক হেৰুৱাইছে এতিয়া আকৌ ছোৱালীজনীক কেনেকৈ যে থাকিব আৰু ভগৱানে তেওঁলোকক সাহস দিয়ক
সঁচাকৈ আজি তাই চহৰলৈ যাওঁতেনে মোক ৰাস্তাতে পাই মাতি থৈ গৈছে। ককাইদেউ, আমাৰ ঘৰৰ ফালে এবাৰ যাবিচোন, মা দেউতা অকলে আছে। মই চহৰত ইণ্টাৰভিউ এটা দি থৈ আহোঁগৈ ৰ। আমাৰ চলা মেলা বৰ অসুবিধা হৈছে ককাইদেউ যোৱাৰে পৰা। মই কিবা এটা নহয় কিবা এটা কৰি মেলি ঘৰখন চলাব লাগিব। মা দেউতা ঔষধ পাতি আনিব লাগিব, এনেকে কৈছিলে জানানে ৰমেন। এতিয়া চোৱা, এতিয়া তাইয়ে গুচি গ'লগে হেৰো। সেই মাক বাপেক হালক বাৰু কি হব তুমি কোৱাচোন। সঁচাকৈ তাই বৰ ভাল ছোৱালী আছিলে তাইক এনেকৈ ভগৱানে লৈ যাব নালাগিছিলে। তাই য'তে দেখে মাতিবই মুঠতে। তাই বৰ মৰমীয়াল আছিলে, সহজ সৰল ছোৱালী আছিলে। মোৰ এতিয়া ককাইদেউ আৰু নবৌলেহে বৰ বেয়া লাগিছে তেওঁলোক দুৰ্ভগীয়া হৈ গ'ল, সঁচাকৈ দেই বৰ দুৰ্ভগীয়া হৈ গ'ল আৰু অকলশৰীয়া হৈ গ'ল। বন্ধু বান্ধৱীসকল, আমাৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব দেই। যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাবচোন। আৰু বন্ধু বৰ্গৰ লগত মোৰ চেনেলটো শ্বেয়াৰো কৰিব যদিহে ভাল পায়। আৰু আপোনালোকে কমেণ্ট কৰিবচোন, মোৰ বৰ ভাল লাগে। আৰু ক'ৰ পৰা চাই থাকে সেইবিলাকো ক'বচোন, মোৰ জানি ভাল লাগে।